বৈঠালাংচুৰ সুন্দৰ পৰিৱেশ। আমি আছো বৰ্তমান বৈঠালাংচুৰ দলঙত আছো। কি ধুনীয়া পৰিৱেশ চাওক। এখন বৈঠালাংচু এৰি থৈ আহিলো আমি, চাওক কি মজা। পানী বাঢ়ি আছে, বৰপানী নৈ। আৰু আমি এতিয়া আগলৈ গৈ আছো, বলক গৈ থাকক আমাৰ লগত। বৰ্তমান কামপুৰ ৰোডত গৈ আছো। বৈঠালাংচুৰ পৰা এইফালে জগা পাব আৰু 5 কিলোমিটাৰ মান আছে চাগে। ৰাস্তা চাওক কি হাই ফাই, কি সুন্দৰ। ৰজাগা পাবলৈ মাত্ৰ 5 কিলোমিটাৰ মান আছে আৰু আহি থাকক, আমি গৈ থাকচোন দেই, ভালকে চাওক। এইফালে চাওক সাগৰ হৈ আছে, যিমান দৌৰিব পানী। আৰু এইফালে চাওক পাহাৰ, বৰপানী নৈ বানপানী সোমাইছিলে। এইফালে চাওক বম বম পাহাৰ, আৰু এইফালে কিমান পাহাৰ আছে ঠিক নাই। আৰু ৰাস্তা চাওক একা বেকা, গাটা ডাঙৰ ডাঙৰ। এয়া দিছে শ্ৰী শ্ৰী বসুন্ধৰী মাৰ থান। আপোনালোকে কৃষ্ণ কাকা ভিতৰলৈ সোমাই যাবনে? এয়া আপোনালোকে দেখিছে বসুন্ধৰী থান, ঐতিহাসিক এখন থান। কি ধুনীয়া সুন্দৰ পৰিৱেশ। এইফালে চাওক এখন পাহাৰ, ইয়াতে আছে বহুত ইতিহাস জোৰা কিছুমান ছবি। আৰু শুনিছো ইয়াত বিয়া বাৰু কাৰ্য সম্পন্ন কৰা হয়। যদি কেতিয়াবা সময় পাই আহি চাব। কৃষ্ণ কেইবাটাও মন্দিৰ আছে, তাতে ওপৰতো আছে। কৃষ্ণ অলপ আহোম ৰজাৰ দিনৰ বস্তু তেতিয়াতে মানে আহি আছে। আৰু সেয়া হ'ল মাই মন্দিৰ, সেয়া হ'ল গণেশ, সিফালে হ'ল শিৱ, আৰু ওপৰত আছে অহৰগুৰি। এই তিনিজনৰ শৰাই ভাগ আহি থাকে। আৰু এইটো ৰজা ঘৰীয়া বস্তু দেই, ৰজাৰ দিনৰ বস্তু। টাইটেল ৰজা তেওঁলোকৰ, চহৰী ৰজা। লখিমপুৰ বা গুৱাহাটী, এই বহুত জেগা আমাৰ অসমৰ বাহিৰতেও আহি আছে যাত্ৰীসকল। আৰু যোনে যি বাঞ্ছা কৰে প্ৰায় সৰহভাগ পালন হৈ আছে, গতিকে আহি আছে। কাৰোবাৰ বোলে ল'ৰা লাগে, কোনোবাজনে প্ৰমাণ পায়, আকৌ দুনাই সেই পোৱালি লৈ আকৌ আহি শৰাই ভাগ। ইয়াত দেখিছে বহুত কেইটা মন্দিৰ আছে। এইটোৰ ভিতৰত, তাৰে ভিতৰত এইটো জৌনপীঠ হয়। তাৰপিছত আৰু ওপৰলৈ আছে। আৰু এইটোত চাওক কি ধুনীয়া পৰিৱেশ। বানপানীৰ তলত কপিলী আৰু বৰপানী নৈ একেলগ হৈছে সেই এইখিনি জেগাতে। তাত চাওক কি ধুনীয়া সুন্দৰ পৰিৱেশ। এইফালেও যাব পাৰে ন, আহক পিছে পিছে আহি থাকক। এয়া মোৰ সহযোগী মানে দীপজ্যোতি শইকীয়া। কৃষ্ণ পিতাই আহ। এয়া আমাক কণমানি ভাইটিয়ে হয় ন, ভাইটি। চাওক কি ধুনীয়া সুন্দৰ পৰিৱেশ। কি সুন্দৰ পৰিৱেশ চাগে, ধুনীয়া। তাকে ইয়াত উঠিব পাৰিম ন? চাওক কি ধুনীয়া। এতিয়া পৰিবা দেই। তুমি ইয়ালৈ আহিছা? এয়া বানপানী ন, ইয়া বানপানী ন। ইয়াত কিবা আছে, ভালে নাযাবা। কৃষ্ণ ব'লা, আমি আকৌ বেলেগ ঘূৰি যাওঁ ব'লা। তোমালোকৰ কাকা এতিয়া আছেনে নাই? তোমালোকৰ কাকা ইয়াত থাকেনে নাই এতিয়া? থাকে। অঁ
সেয়া কৰি দিলে এনে চাই আহোঁ মন্দিৰটো কৃষ্ণ। তুমি ইয়ালৈ আহিছা আগতে? কৃষ্ণ এটা পৰিয়াল শিৱ পাৰ্বতী আৰু গণেশ গণেশ সেয়া কৈছোৱে তাতে। ওপৰলৈ আহিব পাৰিম কাৰণ পাৰ্মিশ্যন দি দিলে আমাক বাবাজনে। আহক এতিয়া, কি সুন্দৰ পৰিৱেশ ইয়াত। এতিয়া তেনেকৈ বান্দৰ দেখা নাযায়, কিন্তু আছিলে আগতে, বহুত আছিলে। এতিয়া মানুহৰ সমাৱেশ নহয় যায়, সেইকাৰণে সেইবিলাকো ক'ৰবাত খাবলৈ গ'লগৈ আৰু। এতিয়া কি ধুনীয়া পৰিৱেশ। সেইটো আমাৰ ভাইটি হয় আমাৰ। আৰু সেইফালে গোটেই পানীয়ে পানী, বৰপানী নদী চাওক, পানী সোমাই গোটেই বগা হৈ আছে। আৰু এইটো হ'ল একেবাৰে ওপৰত থকা মন্দিৰটো। কৃষ্ণ কৃষ্ণ চাই লওক আপুনি আৰু